পৰিৱেশ মানে স্কুলৰ পৰিৱেশটো এনেকুৱা হৈ আছে আগতে স্কুল এখন যেনেকুৱা হৈ আছিলে এতিয়া তাৰমানে সেই স্কুলখনৰ আগৰ পৰিৱেশত নাই এতিয়া যিখন স্কুল বুলি ক'লে যি পৰিৱেশ হ'ব লাগে আৰু সেই পৰিৱেশত নাই যে পেচাবখানাত পানী নাই আপোনাৰ মিড ডে মিল দিয়ে ছাত্ৰ ছাত্ৰীসকলে প্লেটখন লৈ কেনে খোৱা ঠাই নাই মই কেইবাদিনো স্কুলত আহিছোঁ গোবৰ পৰি থাকে বাৰান্দাত এই কিটচেনৰ মুখত মই নিজে ঝাৰু মাৰি সেইবিলাক ধুই চাফা কৰি থৈ যাওঁ কিন্তু তেওঁলোকে এইবিলাক দেখা নাপায় নেকি ছাৰে তিনিজনকৈ চকীদাৰ আছে তেওঁলোকে চকীদাৰবিলাকে মাছৰ ওপৰত বহি থাকে মিড ডে মিলটো এনেকৈ য'তে ত'তে গৰু ছাগলীৰ দৰে খাব নোৱাৰে নহয় ল'ৰা ছোৱালীয়ে গতিকে এইবিলাক যাতে তেওঁলোকে চম্ভালি লয় আৰু স্কুলৰ পৰিৱেশত লৈ আহক তেওঁলোকে যদি এনেকুৱা পৰিৱেশতে থাকে তেনেহ'লে ল'ৰা ছোৱালী কি পৰিৱেশ হ'ব ল'ৰা ছোৱালী ভাল হ'বলৈ লাগিলে স্কুলৰ পৰিৱেশটো ভাল কৰিব লাগিব প্ৰধান শিক্ষকক মই আজিলৈ একো কোৱা নাই কিন্তু এনে চকীদাৰবিলাকে বা ৰান্ধনীবিলাকে দেখিছে মই কেইবাদিনো বাৰান্দাখন ঝাৰু মাৰি আহোঁ গোবৰত কোনোবা ল'ৰা ছোৱালী আহি দৌৰি পিছল খাই পৰিব সেই বুলি মই এইবিলাক চাফা কৰি থৈ যাওঁ